সদৌ অসম ছাত্ৰ সন্থাত দীঘলীয়া সময় থকাৰ পাছত এতিয়া ভাৰতীয় জনতা পাৰ্টিলৈ যাত্ৰা যোগদান কৰিলে আনুষ্ঠানিকভাৱে শংকৰজ্যোতি বৰুৱাই বিজেপিত। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বিজেপিত যোগদান কৰিয়েই সদৰ্থক ভাৱধাৰা লৈ আগবাঢ়িম বুলি শংকৰজ্যোতি বৰুৱাই সদৰি কৰিছে। এখন আলোকচিত্ৰ আপোনালোকে দেখিছেই, পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰীৰ মাজত কাষত ইয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু ইয়া শংকৰজ্যোতি বৰুৱা গেৰুৱা টুপিটো পৰিধান কৰিছে আৰু বিজেপিত যোগদান কৰাৰ পাছতে কিছু মনৰ কথা কৈছে। ৰাইজৰ বাবে কাম কৰাৰ আশা মনত পুহি ৰখাৰ কথা উল্লেখ কৰিছে শংকৰজ্যোতি বৰুৱাই আৰু কৈছে যে বিজেপিৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰিম, বিজেপিয়ে প্ৰতিটো প্ৰান্তত বিকাশৰ ধাৰা অব্যাহত ৰাখিছে বুলি দাবী কৰিছে শংকৰজ্যোতি বৰুৱাই আৰু দিলীপ শইকীয়াৰ নেতৃত্বত সাংগঠনিক দিশত কাম কৰিম বুলি শংকৰজ্যোতি বৰুৱাই সদৰি কৰে। অৱশ্যে এটা কথা নুই কৰিব নোৱাৰি যে বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিল শংকৰজ্যোতি বৰুৱা। বহু বিষয়ত তেওঁ শিৰোনামতো আছিল, বহু স্পৰ্শকাতৰ কিছু প্ৰশ্নও উত্থাপন হৈছিল আৰু এটা শক্তিয়ে কিন্তু শংকৰজ্যোতি বৰুৱাক টানিবলৈ চেষ্টা কৰিছিল। সেই কথাও বিভিন্নজনৰ মুখত শুনিবলৈ পোৱা গৈছিল। এই সৰব আলোচনাবোৰৰ মাজত শংকৰজ্যোতি বৰুৱা আত্মবিশ্বাসেৰে বিজেপিলৈ অহা বা আত্মবিশ্বাসেৰে তেওঁক বিজেপি আদৰি অনা স্বাভাৱিকতে তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ এটা কথা। আৰু দিলীপ শইকীয়াও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে শংকৰজ্যোতি এজন শক্তিশালী নেতা, বিজেপিৰ ৰাজ্যিক সভাপতিৰ এই ভাষ্যখিনি গুৰুত্বপূৰ্ণ। শংকৰজ্যোতি এজন ৰাজনৈতিক শক্তিশালী নেতা, বহুদিনৰ পৰাই শংকৰজ্যোতিৰ সৈতে সংযোগ স্থাপন কৰিছিলোঁ বুলি সদৰি কৰিছে। কেৱল উজনিৰে নহয়, সমগ্ৰ অসমৰে এজন শক্তিশালী নেতা বুলি শংকৰজ্যোতি বৰুৱাক প্ৰশংসাৰে উপচাই পেলাইছে দিলীপ শইকীয়াই। যোগদানৰ পাছতেই এইখিনি কথা প্ৰকাশ কৰে শংকৰজ্যোতি বৰুৱাক লৈ দিলীপ শইকীয়াই। আৰু বিজেপিত যোগদান কৰিলে শংকৰজ্যোতিয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা এই কাৰ্যসূচীত আমি বিভিন্নজন নেতাক দেখিবলৈ পালোঁ। কেৱল শংকৰজ্যোতি বৰুৱাই নহয়, আছুত এটা সময়ত থকা শংকৰজ্যোতিৰ সৈতে শুৱে বয়ে থকা বহু নেতাই আজি শংকৰজ্যোতিৰ সৈতে বিজেপিত যোগদান কৰিলে। আৰু যুৱ প্ৰতিভা বা যুৱ উদ্যমিতা বা যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকক লৈ একেলগে আগবাঢ়ি যোৱাৰ যিটো পৰিকল্পনা বিজেপিয়ে গ্ৰহণ কৰিছে, সেই পৰিকল্পনাৰে ই এটা অংশ হিচাপে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সদৰি কৰা হৈছে যে যাৰ বাবে আমি শংকৰজ্যোতিৰ দৰে যুৱ নেতাক আমাৰ দলত অগ্ৰাধিকাৰ দিছোঁ। যুৱ নেতাৰ প্ৰয়োজন। আৰু গ্ৰাউণ্ডত যেতিয়া আমি গৈছোঁ বিভিন্ন প্ৰান্তত, আমি ব্যক্তিগতভাৱে এজন সাংবাদিক হিচাপেও দেখিছোঁ যে এতিয়া অৱশ্যে প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজতেই সেই যুৱ নেতাসকলক অধিক প্ৰাধান্য দিয়া হৈছে, যুৱকক বা যুৱ শক্তিক অধিক গুৰুত্ব দিয়া হৈছে। 27-28 বছৰ, 29-30-31 বছৰ এনেকুৱা যিসকল বয়সৰ যুৱক আছে বা যুৱতী আছে তেওঁলোকে বিশেষ গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টি বা আন ৰাজনৈতিক দলৰ মাজতো। তেওঁলোকে গ্ৰাউণ্ডত কাম কৰি আছে, তেওঁলোকে গ্ৰাউণ্ডত খুব নিয়াৰিকৈ কাম কৰাও আমি দেখিবলৈ পাইছোঁ। সেইটো সদৰ্থক দিশ হ'ব পাৰে বিজেপিৰ বাবে। যি কি নহওক, শংকৰজ্যোতিয়ে কৈছে যে জাতীয়তাবাদী ভাৱধাৰাটো কিন্তু আমি অটুট ৰাখিম। আমি এটা ৰাষ্ট্ৰীয় দলত যোগদান কৰিছোঁ, কিন্তু জাতীয়তা ভাৱধাৰা বা জাতীয়তাবাদী কামবোৰ আমি এৰি নিদিওঁ। ৰাষ্ট্ৰীয় দলত থাকি জাতীয়তাবাদী কামবোৰ কেনেধৰণে কৰি যাব পাৰি তাৰ বাবে চেষ্টা কৰিম বুলি শংকৰজ্যোতি বৰুৱাই সদৰি কৰিছে। পুনৰ কওঁ যে এই আত্মবিশ্বাসটো কিন্তু অতি গুৰুত্বপূৰ্ণ, কাৰণ এটা শক্তিয়ে অহৰহ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে লাগি আছিল আৰু শংকৰজ্যোতি বৰুৱাৰ বিভিন্ন কথা, বিভিন্ন প্ৰসংগ উত্থাপনো হৈছিল, শিৰোনামতো আছিল। সেই সকলোকেই নেওচি বা সেই সকলোকে অতিক্ৰম কৰি এনেধৰণে এটা ৰাষ্ট্ৰীয় দল, তাকো শাসনত থকা এটা দলত যোগদান কৰাটো আৰু শাসনত থকা দলটোৱে তেওঁক আদৰি লোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু যিটো এটা আত্মবিশ্বাস তেওঁলোকে দেখুৱাইছে সেইটো মন কৰিবলগীয়া। সেই সকলোখিনি কথাই স্বাভাৱিকতে অত্যন্ত লক্ষণীয় আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত। আমি শংকৰজ্যোতি বৰুৱাৰ ভাষ্য অলপ শুনাব বিচাৰিম। কি ক'লে শংকৰজ্যোতি বৰুৱাই যোগদান কৰিয়েই, তাৰপিছত আমি পৰৱৰ্তী সময়ত দিলীপ শইকীয়াই কি ক'লে সেইখিনিও শুনাম, কিন্তু প্ৰথমে শংকৰজ্যোতিৰ ভাষ্য শুনাই লৈছোঁ। এটা দীঘলীয়া ৰাইজৰ লগত বিভিন্ন সময়ত থাকি সংগ্ৰাম কৰি ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে ৰাইজৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰিলোঁ। মজিয়াৰ পৰা অব্যাহতি লোৱা প্ৰায় 1 বছৰ 7 মাহমান হ'ল। তাৰপিছতো ৰাইজৰ লগত বিভিন্ন ধৰণে কাম কাজ অব্যাহত ৰাখিছিলোঁ আৰু এতিয়া সেই ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কাজ কৰি যাবৰ কাৰণে, সেৱা আগবঢ়াবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছোঁ আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আচলতে আমাৰ অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী, কিন্তু ৰাষ্ট্ৰীয় দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে গোটেই অসমখনৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আজি RSSৰ কথা আমি বিভিন্ন সময়ত কৈ থাকোঁ, কিন্তু RSSে
যিখন ৰাজ্যলৈ যায় সেই ৰাজ্যখনতে তেখেতসকলে সেই ভাষাটোৰ ওপৰত সদায় কাম কাজ কৰি আহিছে। আমি অসমতো দেখিছোঁ প্ৰায় 540খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত শংকৰদেৱ শিশু নিকেতন, সৰস্বতী শিশু নিকেতন আদি কৰি 540খনৰো অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় খুলি অসমীয়া মাধ্যমটোক, অসমীয়া ভাষাটোক আগবঢ়াই লৈ গৈছে। অন্যথা আজিকালি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বিলাকত পঢ়িবৰ কাৰণে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ অভাৱ হৈছে, য'ত RSSৰ নেতৃত্বত সেই বিদ্যালয়বিলাকে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে তেখেতসকলে অসমীয়া মাধ্যমটোক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে এইটো এটা অসমীয়া জাতীয়তাবাদ বা অসমীয়া ভাষাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে, অসমীয়া ভাষাটোক শক্তিশালী কৰাৰ কাৰণে এটা চিন্তা চৰ্চা। গতিকে এই গোটেই কথা বতৰাবিলাকৰ প্ৰতি চাই চিতি ৰাইজক সেৱা কৰিবৰ কাৰণে মনত যিবিলাক চিন্তা চৰ্চা আছে, মন মগজুত যিবিলাক চিন্তা চৰ্চা আছে, এই কাম কাজখিনি কৰি যাবৰ কাৰণে বৰ্তমান সময়ত উন্নয়নমুখী কাম কাজত জড়িত নৰেন্দ্ৰ মোদীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি আচলতে উন্নয়নমূলক কাম কাজ হৈছে, সেই উন্নয়নমূলক কাম কাজখিনি সহযোগিতা আগবঢ়াবৰ কাৰণে আৰু নিজৰ যিবিলাক চিন্তা চৰ্চা আছে, সেই চিন্তা চৰ্চাবিলাকেৰে ৰাইজৰ মাজত সেৱা আগবঢ়াই যাবৰ কাৰণে আজি এই আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। এক প্ৰকাৰ আপোনাক লোৱাটো বিজেপিৰ ভুল হোৱা বুলি ক'ব বিচাৰিছে। আক্ৰমণৰ লক্ষ্য কৰি আচলতে ভাৰতবৰ্ষ বা অসম যিয়ে হওক, সকলো মানুহৰে বাক স্বাধীনতাৰ অধিকাৰ আছে। আপোনাৰো প্ৰশ্ন সোধাৰ যেনেকৈ অধিকাৰ আছে, মোৰো সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ অধিকাৰ আছে, বা আন কাৰোবাৰ, যিহেতু মই ৰাজহুৱা ব্যক্তি হিচাপে ৰাইজে মোৰ কিছুমান ধনাত্মক কথা ক'ব, কিছুমান ঋণাত্মক কথা ক'ব। গতিকে সকলোবিলাক কথা বতৰা কোৱাৰ অধিকাৰ আছে। গতিকে মই এটা কথাই জানো, জীৱনৰ যিবিলাক ঘাট প্ৰতিঘাত ধুমুহা, এই সকলোবিলাকৰ পৰা এটা কথাই লক্ষ্য কৰিছোঁ, মানুহে যাক ভাল পায় তাকহে সমালোচনা কৰে। আৰু আমি আপোনালোকে চাব যে এজোপা যদি বগৰী গছ থাকে, সেই বগৰী গছজোপা যদি বগৰী বা ফল লাগি থাকে, তালৈহে মানুহে ফৰমুঠি মাৰে, নঙঠা গছলৈ কোনো ফৰমুঠি নাপাৰে। গতিকে মই ভাবোঁ যে মানুহে যেতিয়া সমালোচনা কৰে, মানুহে যেতিয়া বেয়াকৈ কয়, তেতিয়া মই নিশ্চিতভাৱে তাক মই যোগাত্মক দৃষ্টিৰে লওঁ আৰু আহি থাকিবলগীয়া দিনত কাম কাজ কৰি আগবাঢ়ি যাবৰ কাৰণে শক্তি পাওঁ। গতিকে সকলোবিলাক মানুহে কোৱা কথাবিলাকৰ জৰিয়তে মই অনাগত দিনত মোৰ বিপক্ষে বা মোৰ ফালে কোৱা ধনাত্মক ঋণাত্মক এই সকলোবিলাক কথা বতৰা লৈ মই অনাগত দিনত আগবাঢ়ি যাম। গতিকে বাক স্বাধীনতা খৰ্ব কৰিব মই কেতিয়াও নিবিচাৰোঁ। মোৰ ওপৰত বা মোৰ ধাৰণাক লৈ যিয়ে যি ধৰণৰ বক্তব্য আগবঢ়াই, মই সকলোবিলাক গ্ৰহণ কৰিম, ভালখিনি ল'ম, বেয়াখিনিক আঁতৰাই সমাজৰ কাৰণে কাম কাজ কৰি আগবাঢ়ি যাম। আমি যেতিয়া ছাত্ৰ সন্থাত আছিলোঁ, তেতিয়া কা যিখন আন্দোলন আছিল, সেই আন্দোলনখন আমি উচ্চতম ন্যায়ালয়ৰ মজিয়াত আমি পাইছিলোঁ। আৰু এতিয়াও কা আন্দোলনখন কা বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। গতিকে উচ্চতম ন্যায়ালয়ে যি ৰায় দিব, সেই ৰায় সমগ্ৰ বিশ্বই বা সমগ্ৰ ভাৰতবৰ্ষ, অসমে মানি ল'বৰ কাৰণে বাধ্য হ'ব। কিন্তু দেখা গৈছে যে ৰাইজে আপোনাক বিৰোধিতা কৰা নাই বেছি। আপুনি বিজেপিলৈ আহিছে, ৰাইজে বিশেষ একো কোৱা নাই, কিন্তু কৈছে আপোনাৰ একালৰে প্ৰাক্তন সতীৰ্থসকলে যে কি কাৰণত শংকৰজ্যোতি বৰুৱাই এনেকুৱা কৰিছে, আৰু শংকৰজ্যোতি বৰুৱাই বিশেষকৈ বিজেপিলৈ অহাটো তেওঁলোকে বেয়া পাইছে। ইয়াৰ আঁৰত কিবা এটা কাৰণ আছে নেকি, যিসকল আপোনাৰ আচলতে মোৰ মনটো খুব চফা। গতিকে মই মানুহে কৰা ষড়যন্ত্ৰ মই কেতিয়াও দেখা নাপাওঁ। আৰু যদি কোনোবাই ষড়যন্ত্ৰ কৰিছে, আপোনালোকে যদি দেখিছে, তেনেহ'লে মই ভাল পাইছোঁ আজি দেখাই দিয়াৰ কাৰণে। ময়ো আপোনালোকৰ দৃষ্টিৰে চাবৰ কাৰণে চেষ্টা কৰিম। গতিকে মই এটা কথা ভাবোঁ যে ভগৱানে সদায় ভাল চকুৰে চাব লাগে। মানুহে যদি হিংসা কৰে উন্নতি হয়, ভগৱানে হিংসা কৰিলে অধুন্নতি হয়। গতিকে মই সেই সকলোবিলাকক মই সদায় যোগাত্মক দৃষ্টিৰে লওঁ, আৰু মই মোৰ মনটো চফা কাৰণে কেতিয়াও মই ঋণাত্মক দৃষ্টিভংগীৰে কাৰো আচলতে বক্তব্যবিলাক নাচাওঁ। গতিকে আজি আপুনি যিহেতু উদঙাই দিছে মোৰ শুভাকাংক্ষী হিচাপে, মই নিশ্চিতভাৱে আজিৰ পৰা সেইখিনি তন্নকৈ চাবৰ কাৰণে চেষ্টা কৰিম। এটা দীঘলীয়া আচলতে ৰাইজৰ লগত বিভিন্ন সময়ত থাকি সংগ্ৰাম কৰি ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে ৰাইজৰ হৈ বিভিন্ন ধৰণৰ কাম কাজ কৰিলোঁ। মজিয়াৰ পৰা অব্যাহতি লোৱা প্ৰায় 1 বছৰ 7 মাহমান হ'ল। তাৰপিছতো ৰাইজৰ লগত বিভিন্ন ধৰণে কাম কাজ অব্যাহত ৰাখিছিলোঁ। আৰু এতিয়া সেই ৰাইজৰ হৈ একনিষ্ঠভাৱে কাম কাজ কৰি যাবৰ কাৰণে, সেৱা আগবঢ়াবৰ কাৰণে আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছোঁ। আৰু মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আচলতে আমাৰ অসমত বাস কৰা প্ৰতিগৰাকী মানুহৰ মন সদায় জাতীয়তাবাদী, কিন্তু ৰাষ্ট্ৰীয় দলত থাকিও আমি জাতীয়তাবাদী চিন্তা চৰ্চাৰে গোটেই অসমখনৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব। আজি RSSৰ কথা আমি বিভিন্ন সময়ত কৈ থাকোঁ, কিন্তু RSSে যিখন ৰাজ্যলৈ যায়, সেই ৰাজ্যখনতে তেখেতসকলে সেই ভাষাটোৰ ওপৰত সদায় কাম কাজ কৰি আহিছে। আমি অসমতো দেখিছোঁ প্ৰায় 540খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে, য'ত আপোনালোকে শুনিলে এয়া শংকৰজ্যোতি বৰুৱাৰ ভাষ্য।
আপোনালোকে শংকৰজ্যোতি বৰুৱাৰ এই ভাষ্যখিনি শুনিলে অলপ ডিলে হৈছে অসুবিধাৰ কাৰণে দুখিত আমি কাৰণ এটা বিশেষ বস্তু মন কৰিব যে শংকৰজ্যোতি বৰুৱাই যি কথা ক'লে গুৰুত্বপূৰ্ণ কথা কৈছে আৰু তেওঁ কৈছে যে যিডাল গছত ফল মূল লাগে সেই গছডালৰ প্ৰতিয়ে মানুহে ফৰমতি মাৰে মানে সেই আত্মবিশ্বাসটো শংকৰজ্যোতি বৰুৱাই দেখুৱাইছে তেওঁৰ কিবা এটা আছে যাৰ বাবে তেওঁক একাংশই টাৰ্গেট কৰি ল'ব পাৰে বুলি তেওঁ সন্দেহ কৰিছে আৰু তেওঁৰ পুৰণি সতীৰ্থৰ বিৰুদ্ধে যেতিয়া সাংবাদিকে প্ৰশ্নটো সুধিলে তেতিয়া তেওঁ এই বিষয়টোক অত্যন্ত গুৰুত্ব সহকাৰে ডিপ্ল'মেটিকলি লৈ গ'ল তেওঁ মনটো চাফাৰ বাবে তেওঁ এনেধৰণৰ একো দেখা নাই এতিয়া আনে দেখিছে সেই দৃশ্য যদি চাবলৈ চেষ্টা কৰে তেওঁ হয়তো দেখা পাব তেনেধৰণৰ ঠিক এটা মন্তব্য মানে স্বাভাৱিকতে এজন ৰাজনৈতিক নেতাক সেইখিনি প্ৰয়োজনো আৰু সকলোকে লৈ সংবাদ মাধ্যমৰ আগত সকলো কথা প্ৰকাশ নকৰি আগবাঢ়ি যোৱাটো এটা বিশেষ তেওঁলোকৰ কথা কোৱাৰ শৈলী আৰু যিটো শংকৰজ্যোতি বৰুৱাই কিছু পৰিমাণে আয়ত্ব কৰি লৈছে যিকি নহওক সকলোৱে ভাল হওক সকলোৱে সমাজৰ হকে ভাল কাম কৰক সেইটোৱে আমি কামনা কৰিম মুঠতে এটা শক্তি লাগি আছিল বা বিভিন্ন ধৰণৰ বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ এটা শক্তিয়ে চেষ্টা কৰিছিল শংকৰজ্যোতি বৰুৱাক লৈ সেইবোৰ এতিয়া হয়তো তল পৰিছে আৰু এতিয়া ৰাইজৰ হকে কাম কৰি যোৱাৰ তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও প্ৰশংসাত পঞ্চমুখ হৈ পৰিল দিলীপ শইকীয়াও খুব প্ৰশংসা কৰিলে শংকৰজ্যোতি বৰুৱাৰ কেৱল উজনি অসমৰে নহয় শংকৰজ্যোতি বৰুৱা সমগ্ৰ অসমৰে নেতা বুলি সদৰি কৰিলে দিলীপ শইকীয়াই আজি কেইবাজনো সতীৰ্থক লগত লৈ শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ সময়ত দিলীপ শইকীয়াৰ এই মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ আমি শুনাব বিচাৰিম দিলীপ শইকীয়াই আৰু কি ক'লে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰণে আজিৰ দিনটো এটা উল্লেখনীয় দিন হৈ থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব দিয়া শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহু বছৰ ধৰি যিসকলে আই অসমীৰ সেৱাৰ হকে নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছিল খৰচ কৰিছিল তেনেকুৱা জিলা সভাপতি কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে ধৰি প্ৰায় 40 গৰাকীতকৈ অধিক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে গতিকে অসমত যুৱ শক্তিৰ যিটো আমি দেখোঁ সদায় সন্মুখৰ পৰা তেখেতসকলে নেতৃত্ব দিয়ে তো আজি আমাৰ দলটোকো সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আৰু এক যুৱ শক্তি আজি আনুষ্ঠানিকভাৱে আমাৰ লগত চামিল হ'ল ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ কাৰণে আজিৰ দিনটো এটা উল্লেখনীয় দিন হৈ থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াক শক্তিশালী নেতৃত্ব দিয়া শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত বহু বছৰ ধৰি যিসকলে আই অসমীৰ সেৱাৰ হকে নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰিছিল খৰচ কৰিছিল তেনেকুৱা জিলা সভাপতি কেন্দ্ৰীয় সমিতিৰ সদস্যা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকে ধৰি প্ৰায় 40 গৰাকীতকৈ অধিক আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰিলে গতিকে অসমত যুৱ শক্তিৰ যিটো আমি দেখোঁ সদায় সন্মুখৰ পৰা তেখেতসকলে নেতৃত্ব দিয়ে তো আজি আমাৰ দলটোকো সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে আৰু এক যুৱ শক্তি আজি আনুষ্ঠানিকভাৱে আমাৰ লগত চামিল হ'ল যুৱ শক্তিৰ গুৰুত্বৰ কথা দিলীপ শইকীয়াই সদৰি কৰিছে আৰু তেওঁ বহুখিনি প্ৰশংসা কৰিছে শংকৰজ্যোতি বৰুৱাৰ সদৌ অসম ছাত্ৰ সন্থাৰ এটা সময়ৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা শংকৰজ্যোতি বৰুৱা এটা বিশেষ দিনত বিজেপিত যোগদান কৰিছে যিটো তেওঁলোকৰ বাবে শুভ লক্ষণ বুলি সদৰি কৰিছে শংকৰজ্যোতি বৰুৱাও সবল নেতৃত্বৰে আগবাঢ়ি যাওক সেইটো আমি কামনা কৰিছোঁ আৰু গোটেই ছবিখন অলপ বেলেগ হৈ গৈছে যিহেতু আমি প্ৰথমেই কৈছোঁ যে ক'ৰবাত শংকৰজ্যোতিৰ বিৰুদ্ধে এটা শক্তি লাগিও আছিল আৰু সেই শক্তিটোৰ গোটেই ক্ৰিয়াকলাপবোৰক নস্যাৎ কৰি আত্মবিশ্বাসেৰে শংকৰজ্যোতি ওলাই অহা দেখা গৈছে যিটো অত্যন্ত লক্ষণীয় বিষয় আমি পৰৱৰ্তী সময়তো শংকৰজ্যোতিৰ ওপৰত দৃষ্টি ৰাখিম কেনেধৰণৰ কামবোৰ শংকৰজ্যোতিয়ে কৰি থাকে আৰু শংকৰজ্যোতিক মানুহে কেনেধৰণে আদৰি লয় বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ